নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ। আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026ত অসমীয়াত কি আহিব পাৰে বা তোমালোকৰ কোন কেইটা চেপ্টাৰ ফাইনেল এক্সামত আহিব, কোন কেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব আৰু কেনে ধৰণৰ ৰচনা আহিব পাৰে এই বছৰ। ফাইনেল এক্সামত কেনেকুৱা প্ৰশ্ন আহে, মানে কুৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা থাকে তোমালোকৰ, সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'টোত। আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ বহুখিনি সহায় হ'ব। তোমালোকৰ যি প্ৰিপাৰেচন চলি আছে এইচএছ ফাইনেলৰ কাৰণে, সেই প্ৰিপাৰেচনত বহুখিনি সহায় কৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আমি আৰম্ভ কৰোঁ। প্ৰথমতে কিন্তু আমি জানিব লাগিব যে অসমীয়াৰ সিলেবাছটো, এইচএছ 2026ৰ সিলেবাছটো কেনেকুৱা, গোটেইখিনি আমি আগে বুজি ল'ম। প্ৰথমতে চোৱা সিলেবাছখন। ইউনিট আছে আমাৰ, ইউনিট 1 আছে প্ৰজ সেকশন, হয় না? প্ৰজ সেকশনৰ পৰা তোমালোকে চাব পাৰা 35 মাৰ্ক আহিব, 35 নম্বৰ আহিব। তাৰপিছত ইউনিট 2 আছে 35 সেকশনৰ পৰা তোমালোকে চাব পাৰা 25 নম্বৰ আহিব তোমালোকৰ ফাইনেল এক্সামত। তাৰপিছত ইউনিট 3 তোমালোকৰ দুটা পাৰ্ট আছে, পাৰ্ট এ আছে এডোলেন্স এডুকেশ্যন আৰু পাৰ্ট বি আছে ভেলিউ এডুকেশ্যন। এই দুইটাৰ পৰা তোমালোকৰ কিমান আহিব? 10 নম্বৰ আহিব। মনত ৰাখিবা, এই দুইটাৰ পৰা 10 নম্বৰ আহিব, মানে হয়তো প্ৰত্যেকটোৰ পৰা 5 নম্বৰকে আহিব পাৰে। তাৰপিছত ইউনিট 4টো সেইটো হৈছে গ্ৰামাৰ সেকশন। গ্ৰামাৰৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 20 নম্বৰ আহিব। মনত ৰাখিবা, গ্ৰামাৰৰ পৰা 20 নম্বৰ আহিব। তাৰপিছত ইউনিট নম্বৰ যি 5 আছে সেইটো হৈছে এছে ৰাইটিং, মানে তোমালোকৰ ৰচনা, আৰু ৰচনাৰ পৰা তোমালোকৰ সকলোৱে জানা 10 নম্বৰ ডাইৰেক্ট এটা ৰচনা তোমালোকৰ লিখিব দিব। এতিয়া আমি প্ৰথমতে গোটেইখিনি বুজি পালো যে ইউনিট গিটা, যে প্ৰজ সেকশনৰ পৰা কিমান আহিব, 35 সেকশনৰ পৰা। এতিয়া আমি আৰু ভালকে আলোচনা কৰিম ইউনিট ৱাইজ, যে প্ৰজ সেকশনৰ কোন কেইটা চেপ্টাৰ আহিব তোমালোকে চাব পাৰা। ইউনিট ৱাইজ ডিস্ট্ৰিবিউশন অফ কোৰ্স কন্টেন্ট। প্ৰথমতে চোৱা ইউনিট 1 যি নিৰ্বাচিত গদ্য অংশ আছে, ইয়াৰ পৰা কোন কেইটা আহিব? মোৰ মাতৃমুখ দৰ্শন, এই পাঠটো আহিব। তাৰপিছত মগনিয়াৰ কথা কবিতা, তাৰপিছত আনন্দৰাম বৰুৱা, ষষ্ঠী বিদ্যাৰ্ণৱ পুথি, ভাৰতীয় আদৰ্শ বৈৰাগ্য, চিঠি গল্প, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো। তো মুঠৰ পৰা তোমালোকৰ 8টা চেপ্টাৰ আহিব ফাইনেল এক্সাম, আৰু এই 8টা চেপ্টাৰৰ পৰা তোমালোকৰ কিমান আহিব? 35 নম্বৰ আহিব। তো তোমালোকে এই 8টা চেপ্টাৰৰ শৰ্ট কুৱেশ্চন, লং কুৱেশ্চন গোটেইবোৰ তোমালোকে ধুনীয়াকে চাব লাগিব। নেক্সট আমি এতিয়া ইউনিট 2 লৈ আগবাঢ়িম। ইউনিট 2 হৈছে নিৰ্বাচিত কবিতা। এইখিনি হ'ল 35 সেকশনটো তোমালোকৰ। তো 35 সেকশনৰ পৰা বা কবিতা সেকশনৰ পৰা কি আহিব? প্ৰথম আহিব বৰগীত উঠৰে উঠ বাপু, তাৰপিছত বিশ্ব খনিকৰ মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আঘোণৰ কুঁৱলী, উভতি নহাৰ কবিতা, কৰুণতম। তো এই 8টা তোমালোকৰ কি আহিব? 35 অথবা কবিতা আহিব। আৰু এই 8টা কবিতাৰ পৰা তোমালোকৰ কি আহিব? 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ আহিব, দীঘলীয়া প্ৰশ্ন উত্তৰ আহিব, লগতে তোমালোকৰ যিকোনো কবিতা এটাৰ মূল ভাৱ লিখিব আহিব, হয়নে? তো যিকোনো কবিতা এটাৰ মূল ভাৱ প্ৰতিটো বছৰতে অহা দেখা যায়। তো প্ৰতিটো কবিতাৰ মূল ভাৱ তোমালোকে জনা দৰকাৰ। এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে 8টা কবিতা আছে, 8টা কবিতাৰ মূল ভাৱ যদি আমি মুখস্থ কৰা কি হয়? টান হয়। বহুতে কি কৰে? মুখস্থ কৰিব নিবিচাৰে। তো এটা বেষ্ট আইডিয়া মই তোমালোকক জনাই দিওঁ যে তোমালোকে গোটেই 8টা কবিতাৰ মূল ভাৱ পঢ়িব নালাগে। তোমালোকে যিকোনো 8টা যিহেতু আছে, 8ক 2ৰে যদি আমি ডিভাইড কৰো তো কেইটা হয়? 4, হয়নে? তো তোমালোকে যিকোনো 4টা কবিতাৰ মূল ভাৱ তোমালোকে মনত ৰাখা বা মুখস্থ কৰা। কিয়? কাৰণ ফাইনেল এক্সামত তোমালোকে যেতিয়া আমি প্ৰশ্ন কাকতখন আলোচনা কৰিম অলপ পিছতে, তেতিয়া তোমালোকে চাবা যে প্ৰশ্ন কাকতখনত যি মূল ভাৱ যদি আহে, সেই মূল ভাৱ কিন্তু তোমালোকৰ 3টা অপচন দিয়া থাকে, মানে 3টা কবিতাৰ নাম দিয়া থাকিব, যিকোনো এটাৰহে তোমালোকে মূল ভাৱ লিখিব লাগিব। তো তোমালোকৰ কাৰণে সহজ হয়, যিকোনো 3টাৰ ভিতৰত তোমালোকে যদি 4টা কৰি যোৱা ন, এটা হলে তোমালোকৰ কি হ'ব? কমন পৰি যাব। তো এই 8টা কবিতা আছে, বুজি পাইছা তোমালোকে? 8টা কবিতা যিকোনো 4টাৰ তোমালোকে মূল ভাৱ ধুনীয়াকে মুখস্থ ৰাখিবা, আৰু তোমালোকৰ ফাইনেল এক্সামত এটা হলেও তোমালোকৰ কমন পৰিব, আৰু তোমালোকৰ ফুল মাৰ্ক পাবলৈ তোমালোকে সক্ষম হবা। যদি ভাল পাইছা তেনেহলে ভিডিঅ'টো লাইক কৰি দিয়া। নেক্সট আমি আগবাঢ়ো ইউনিট 3 লৈ। ইউনিট 3 আছে, ইয়াতে মই অলৰেডি কৈছিলো দুটা পাৰ্ট আছে, এটা হ'ল মূল্যবোধ শিক্ষা আৰু এটা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। তো এই দুটা চেপ্টাৰ আহিব, এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। তাৰপিছত ইউনিট 4 সেইটো হৈছে গ্ৰামাৰ সেকশন, অসমীয়া ভাষাৰ ব্যাকৰণৰ পৰা তোমালোকে গম পালাই 20 নম্বৰ আহিব। তো ব্যাকৰণত কি আহিব? চোৱা, বিভক্তি আহিব, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি, তাৰপিছত প্ৰত্যয় আহিব, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আৰু যথোৱার্থাস তোমালোকৰ আহিব।
তাৰপিছত ইউনিট 5 লৈ আগবাঢ়ো ৰচনা মেইন প্ৰব্লেমটো হ'ল ৰচনা কি আহিব তোমালোকে জানাই যে ৰচনা 10 নম্বৰ আহিব যদি ৰচনাখন তোমালোকে ভালকে লিখিব পাৰা তেতিয়াহলে তোমাৰ 10ৰ ভিতৰত 10 পাব পাৰা নাইবা 10ৰ ভিতৰত ভাল এটা নম্বৰ তোমালোকে পাব পাৰা যদি আমি সিলেবাসখন চাও সিলেবাসত কিন্তু আমাক কৈ দিয়া নাই যে কি ৰচনা আহিব কিন্তু আমাক বহুত গিটা টপিক দি দিছে যে এই গিটা টপিকৰ ভিতৰতে তোমালোকৰ ৰচনা আহিব প্ৰথমটো চোৱা সাহিত্য সংস্কৃতি সম্পৰ্কীয় হয়তো তোমালোকৰ ৰচনা সাহিত্য সংস্কৃতি সম্পৰ্কীয় আহিব পাৰে টেনচন নলবা ৰচনা কমেও 4টা মান অপচন থাকে 4টাৰ পৰা যিকোনো তোমালোকৰ এটাহে তোমালোকৰ ৰচনা কৰিব লাগে তাৰপিছত 6 নম্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় তোমালোকৰ ৰচনা আহিব পাৰে তাৰপিছত সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় আহিব পাৰে কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় আহিব পাৰে ক্ৰিয়া সম্পৰ্কীয় আহিব পাৰে আৰু ভ্ৰমণ সম্পৰ্কীয় আহিব পাৰে তো আশা কৰো তোমালোকে গোটেই সিলেবাসখন বুজি পাই গৈছা তোমালোকৰ কোনকিটা চেপ্টাৰ আহিব হয়নে আৰু কেনেকুৱা ধৰণৰ ৰচনা জিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা আৰু তোমালোকে এই ভিডিওটো চোৱাৰ পিছত গোটেইখিনি এটা আইডিয়া পাই গৈছা যে তোমালোকে কেনেকৈ তোমালোকৰ প্ৰিপাৰেচন চলাই যাবা তো যদি ভিডিওটো ভাল পালা এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিওবোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা